Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামলৈ। আজিৰ ভিডিঅ'টিত আমি চাম আমাৰ বিটিসি এৰিয়াত বা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল এৰিয়াত যি পোষ্ট গ্ৰেজুৱেট টিচাৰৰ এপইণ্টমেণ্ট হৈ গ'ল যোৱা 18 তাৰিখে। তো সেই পোষ্ট গ্ৰেজুৱেট টিচাৰৰ এপইণ্টমেণ্টত কি সাবজেক্টৰ এপইণ্টমেণ্ট হ'ল বা কিমান কেণ্ডিডেটছৰ সিলেকশ্যন হ'ল বা সাবজেক্ট ওয়াইজত কোনটো সাবজেক্টত কিমান কেণ্ডিডেট এপইণ্টমেণ্ট পালে এই গোটেইখিনি তথ্য আজি আমি চাম। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে চেনেলটোত নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব বা জয়েন কৰি ল'ব। তো আহক এতিয়া আমি তথ্যখিনি চাওঁ। তো এইখন হৈছে ভ্যাকেন্সিৰ সিলেকশ্যন লিষ্টখন আৰু ইয়াত দেখিছে আপোনালোকে একেবাৰে ৰাইট সাইডত সাবজেক্টৰ নামবিলাক আছে। তো ইয়াতে এফালে ক্যান্ডিডেটছৰ নাম আছে, নেম অফ ক্যান্ডিডেট, তাৰপিছত মিডিয়াম, ডিস্ট্ৰিক্ট, জেন্ডাৰ, কাষ্ট এনেকৈ, তাৰপিছত সাবজেক্ট। তো সাবজেক্ট ওয়াইজ আপোনালোকে যদি চাই এনেকৈ একেবাৰে তলফালে আহিলে কি সাবজেক্ট আছে দেখিছে আপোনালোকে, আসামিজ, তাৰপিছত বড়ো, এন্থ্ৰোপলজি, বেংগলী, তাৰপিছত বটানী, ইকনমিক্স, এডুকেশ্যন, ইংলিছ এটচেট্ৰা, বহুতকেইটা সাবজেক্ট আছে। আৰু টোটেল কিমান কেণ্ডিডেটৰ সিলেকশ্যন হ'ল, টোটেল সিলেকশ্যন হ'ল 137 কেণ্ডিডেটৰ সিলেকশ্যন হৈছে। দেখিছে ইয়াত সিৰিয়েল নাম্বাৰটো 137 আৰু 137 কেণ্ডিডেটৰ ভিতৰত এতিয়া সাবজেক্ট ওয়াইজ কি সাবজেক্টত কিমানজনে পালে বা কোনটো সাবজেক্টত আটাইতকৈ বেছি সিলেকশ্যন হ'ল সেইখিনি আমি চাম এতিয়া। তো এইখন হৈছে সিলেকশ্যন লিষ্টখন। তো সাবজেক্ট ওয়াইজ যদি আমি চাবলৈ যাওঁ, ইয়াত মই সাবজেক্টটো আৰু নাম্বাৰ অফ সিলেক্টেড কেণ্ডিডেটে উলিয়াই লৈছোঁ এটা সাবজেক্টৰ এগেইনষ্টত। এন্থ্ৰোপলজিত সিলেকশ্যন পাইছে এজনে, তাৰপিছত আৰবিকত এজনে পাইছে, আসামিছত হায়েষ্ট সিলেকশ্যন 57, বেংগলীত 3, তাৰপিছত বড়োত পাইছে 12, বটানীত 3জনে পাইছে, কেমেষ্ট্ৰিত 1, কমাৰ্চত 1, ইকনমিক্সত 10টা, এডুকেশ্যন 5টা, ইংলিছত পাইছে 7জনে, জিঅ'গ্ৰাফিটো 5টা, জিঅ'লজি এটা সাবজেক্ট এজন কেণ্ডিডেট, হিষ্ট্ৰীত 6জন কেণ্ডিডেটে সিলেকশ্যন পাইছে, লজিক এণ্ড ফিলচফিত 3জন কেণ্ডিডেটে পাইছে, মেথমেটিক্সত 5জনে পাইছে, ফিজিক্সত 2জনে পাইছে আৰু পলিটিকেল সায়েন্সত 7জনে পাইছে, ষ্টেটিষ্টিক্সত এজনে পাইছে, তাৰপিছত জুলজিত এজনে পাইছে। তো এইকেইটা সাবজেক্টত এপইণ্টমেণ্ট পাইছে আৰু টোটেল 137 কেণ্ডিডেটৰ সিলেকশ্যন হৈছে। গতিকে ইয়াৰ পৰা আমি এটা অনুমান কৰিব পাৰিম যে আমাৰ যেহেতু পিজিটিৰ ৰিক্ৰুটমেণ্ট চলি আছে আমাৰ জেনেৰেল এৰিয়াবিলাকৰ কাৰণে আৰু ইতিমধ্যে ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গৈছে। এতিয়া যিবিলাক কেণ্ডিডেটে এই বিটিএডিত জইন কৰিলে হয়তো সেই পোষ্টবিলাক যদি কোনোবা সিলেকশ্যন পাইছিলে বা ডকুমেণ্ট ভেৰিফিকেশ্যন আহিছিলে সেই পোষ্টবিলাক ভেকেণ্ট থাকি যাব। যিহেতু বেছিভাগ কেণ্ডিডেটে ঘৰৰ ওচৰত সিলেকশ্যন পোৱাৰ পিছত তেনেকৈ আকৌ বেলেগ ডিষ্ট্ৰিক্টলৈ গৈ পেলাই জব কৰিব নিবিচাৰে। গতিকে আশা কৰিছোঁ এই পোষ্টবিলাক আমাৰ জেনেৰেল এৰিয়া পোষ্টবিলাক আৰু খালী থাকি যাওক, কাৰণ তেতিয়া আৰু বাকী যিখিনি কেণ্ডিডেট আছে ৰিমেইনিং তেওঁলোকে এটা চান্সেছ পাব। গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ। নেক্সট ভিডিঅ'ত ইয়াৰ লগত ৰিলেটেড পুনৰ কিবা ইনফৰমেশ্যন লৈ আহিম। ধন্যবাদ।